নমস্কাৰ আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি এই ক্লাছটোত পঢ়িম জিঅ'মেট্ৰিকেল প্ৰগ্ৰেশ্যন বা গুণোত্তৰ প্ৰগতি ইয়াৰ আগৰ ক্লাছত আমি এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতিৰ কথা পঢ়িছিলোঁ যদি তোমালোকে আগৰ ভিডিঅ'টো চোৱা নাই তোমালোকে চাই ল'বা তেতিয়াহ'লে এই ভিডিঅ'টো বুজাত তোমালোকৰ সুবিধা হ'ব আজি আমি এই যিটো ক্লাছত আমি ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ আমাৰ পৰীক্ষাবোৰত আহে কুৱেশ্যন আহে তাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া প্ৰথমতে আমি জিঅ'মেট্ৰিকেল প্ৰগ্ৰেশ্যননো কি হয় সেইটো চাই ল'ব লাগিব বা গুণোত্তৰ প্ৰগতিনো কি হয় সেইটো চাই ল'ব লাগিব এতিয়া চাবা গুণোত্তৰ প্ৰগতি চোৱাৰ আগতে আকৌ এৰিথমেটিক প্ৰগ্ৰেশ্যন বা এপি চিৰিজ কি হয় সেইটো জানিব লাগিব যেতিয়া ধৰা 1 7 13 19 25 এনেকৈ গৈ থাকিলে এইটো এটা কি হয় ইয়াতে চোৱা ডিফাৰেঞ্চটো কিমান হয় +6 হৈছে ইয়াতেও ডিফাৰেঞ্চ +6 হৈছে ইয়াতেও ডিফাৰেঞ্চ +6 হৈছে ইয়াতেও ডিফাৰেঞ্চ +6 হৈছে এতিয়া যেতিয়া তাক এনেকৈ সমানকৈ আগবাঢ়ি গৈ থাকিব তেতিয়া আমি ইয়াক কওঁ এপি চিৰিজ বুলি কেনে এপি চিৰিজ অ'কে কিন্তু ধৰা যদি 7 14 28 56 এনেকৈ যদি আগবাঢ়ি গৈ থাকে ইয়াতে ডিফাৰেঞ্চটো চোৱা তোমালোকে ইয়াৰ ডিফাৰেঞ্চটো যদি চোৱা এইটো ডিফাৰেঞ্চ আছে +7 এইটো ডিফাৰেঞ্চ আছে কিন্তু 14 এইটো ডিফাৰেঞ্চ আছে 28 ইয়াৰ ডিফাৰেঞ্চকেইটা কিন্তু বেলেগ হয় ইয়াৰ ডিফাৰেঞ্চকেইটা কিন্তু বেলেগ হয় এতিয়া আমি ইয়াৰে যিটো ডিফাৰেঞ্চ প্ৰকৃততে কি ডিফাৰেঞ্চ ফ'ল' কৰিছে সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিম ইয়াতে আমি আৰৰ ভেলুটো উলিয়াই ল'ম আৰৰ ভেলু এতিয়া আৰৰ ভেলু কেনেকৈ উলিয়াব লাগে আৰ ইজুকেলটো প্ৰথমতে ওপৰত লিখিবা তোমালোকে ছেকেণ্ডটো ওপৰত লিখিবা ইয়াতে ছেকেণ্ডটো কোনটো আছে 14টো আছে এইটো আছে ছেকেণ্ডটো হয়নে গতিকে সেইটো লিখিবা ইয়াতে 14 তলত লিখিবা প্ৰথমটো 7 কিমান হ'ল 2 মানে কি হৈ আছে ইয়াতে ইয়াৰ পৰা ইয়ালৈ যাব লাগে 2 পূৰণ হৈছে ইয়াৰ পৰা ইয়ালৈ যাবলৈ 2 পূৰণ হৈছে আকৌ ইয়াৰ পৰা ইয়ালৈ যাবলৈ 2 পূৰণ হৈছে মানে 2 এটা পূৰণ হৈছে ওকে আৰু ইয়াকে কোৱা হয় জিপি চিৰিজ বুলি কেনে জিপি চিৰিজ যেনেকৈ ইয়াৰ আগৰটোত যোগ হৈ গৈছিল ইয়াতে ঠিক একেদৰে কি হৈছে পূৰণ হৈ গৈছে বা তোমালোকে কেতিয়াবা কমিও আহিব পাৰে যেনে ধৰা 64 বা 32 তাৰপিছত আহিব 16 8 এনেকৈ যদি গৈ থাকে এতিয়া ইয়াৰ আৰৰ ভেলুটো আমি কেনেকৈ উলিয়াব পাৰিম আৰৰ ভেলুটো আৰ ইজুকেলটো কি আছিল প্ৰথমতে ওপৰত হ'ব ছেকেণ্ডটো তলত হ'ব প্ৰথমটো হয়নে এইটো কি হ'ব 1/2 হৈ যাব 1/2 মানে ইয়াৰ পৰা ইয়ালৈ যাবলৈ কি হৈছে 1/2 কৰিছে আধা হৈ গৈছে 1/2 কৰিছে ইয়াৰ পৰা ইয়ালৈ যাবলৈও 1/2 পূৰণ কৰিছে আধা কৰিছে 1/2 অ'কে এনেকৈ সমানকৈ পূৰণ হৈ গ'লে ইয়াক কোৱা হয় গুণোত্তৰ প্ৰগতি বা জিঅ'মেট্ৰিকেল প্ৰগ্ৰেশ্যন আৰু যদি যোগ হৈ যায় তেতিয়াহ'লে ইয়াক কোৱা হয় সমান্তৰ প্ৰগতি বা এপি চিৰিজ অ'কে এৰিথমেটিক প্ৰগ্ৰেশ্যন এতিয়া আমি ইয়াৰ ওপৰত কিছুমান কুৱেশ্যন চাওঁ যিবিলাক আমাৰ মানে পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে অ'কে আজি আমাৰ প্ৰথমটো কুৱেশ্যন চোৱা যে ফাইণ্ড দ্য 8th টাৰ্ম অফ চিৰিজ অৰ্থাৎ এটা চিৰিজ দিছে চিৰিজটো হৈছে 3 9 27 81 এতিয়া এনেকৈ গৈ 8 নম্বৰ সংখ্যাটো আমাক উলিয়াব দিছে 8 নম্বৰ সংখ্যাটো এতিয়া চোৱা এইটো 1 নম্বৰ সংখ্যা এইটো 2 নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ এনেকৈ গৈ 8 নম্বৰ সংখ্যাটোনো কি হ'ব আমাক উলিয়াব দিছে এতিয়া আমি চাই ল'ম যে প্ৰথমতে যিটো আমাক চিৰিজ দিছে 3 9 27 81 এই চিৰিজটোৰ আৰৰ মানটো উলিয়াই ল'ম আৰ ইজুকেলটো কি আছিল ওপৰত ছেকেণ্ডটো তলত ফাৰ্ষ্টটো হয়নে কি হ'ব 3
মানে এইটোৰ পৰা এইটোলৈ যাবলৈ কি কৰিছে 3 এটা পূৰণ কৰিছে এইটোৰ পৰা এইটো যাবলৈ 3 এটা পূৰণ কৰিছে এতিয়া যদি আমাৰ 8 নম্বৰ সংখ্যাটো উলিয়াব লাগে আমাৰ এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো হৈছে সেই ফৰ্মুলাটো সব ফৰ্মুলাটো তোমালোকে মন কৰিবা ফৰ্মুলাটো কি দিছে আমাক ফৰ্মুলাটো দিছে যে a into r to the power n minus 1 এইটো হৈছে আমাৰ ফৰ্মুলাটো এতিয়া এৰ মানটো কি হয় ইয়াতে এ মানে কি হৈছে এ মানে প্ৰথম সংখ্যাটো ইয়াতে প্ৰথম সংখ্যা কি আছে ইয়াতে প্ৰথম সংখ্যা আছে 3 টো হয়নে প্ৰথম সংখ্যা 3 আকৌ r মানে কি হয় r মানে হৈছে এইটো r ৰ ভ্যালু পালো আমি 3 হয়নে 3 to the power n টো মানে আমি উলিয়াব লাগিব n টো আমি উলিয়াব লাগিব ওকে n টো উলিয়াব নহয় আমি দেখো এটো উলিয়াইলে ওলাই যাব n ৰ ভ্যালুটো আমাৰ 8 দিছে দেই n ৰ ভ্যালুটো 8 যেটো উলিয়াব দিছে আৰু যেটো উলিয়াব দিছে হেতু n ওকে এতিয়া চোৱা এটা কি থাকিল 3 into 3 to the power 7 3 into 3 to the power 7 এটা যদি তোমালোকে সাতটা এনেকে 3 পূৰণ কৰি দিয়া সাতটা যদি এনেকে 3 পূৰণ কৰি দিয়া সাতটা 3 পূৰণ কৰিলে তোমালোকে ওকে সাতটা নহয় আৰু এটা পূৰণ কৰিব লাগিব কাৰণ এইটো পূৰণ কৰিব লাগিব ন ইয়াতে থাকিল সাতটা তাৰ পিছত এইটো পূৰণ কৰি দিবা আঠটা হৈ যাব টোটাল আঠটা যদি 3 পূৰণ কৰি দিয়া পাই যাবা 6561 গতিকে ইয়াতে হ'ব 6561 আৰু এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ তোমালোকে যদি এনেকে গৈ এনে যদি 8 নম্বৰ সংখ্যাটো উলিওৱা তেতিয়া তোমালোকে পাই যাবা এইটো হ'ব বেলেগ একো নাই আমি প্ৰথমতে কি কৰিব লাগে প্ৰথমতে আমি এই যেটো সিৰিজ দিছে তাৰ r ৰ ভ্যালুটো উলিয়াই ল'ব লাগে প্ৰথমতে আমি r ৰ ভ্যালুটো উলিয়াই লৈছো তাৰ পিছত আমি কি কৰিব লাগে তাৰ পিছত আমাৰ যেটো ফৰ্মুলা দিছে এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম কিবা এটা সংখ্যা যদি আমাক উলিয়াব দিয়ে তেতিয়া হলে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম আৰু এই ফৰ্মুলাটোত এৰ মানটো হৈছে সেই সিৰিজটোৰ এই শৃংখলাটোৰ প্ৰথম সংখ্যাটো আমি পাইছো যে ইয়াতে প্ৰথম সংখ্যাটো কি দিছে 3 গতিকে 3 বহাইছো r ৰ ভ্যালুটো হৈছে আমি উলিয়াই ললো r ৰ ভ্যালুটো ইয়াতে উলিয়াই লৈছো ওকে ওপৰত দ্বিতীয় সংখ্যাটো লিখি তো প্ৰথম সংখ্যাটোৰে হৰণ কৰিলে যেটো সংখ্যা পাও হেতু হৈছে r ৰ ভ্যালু তাৰ পিছত n মানে হৈছে যিমান নম্বৰ সংখ্যাটো আমি উলিয়াব লাগে n মানে হৈছে যিমান নম্বৰ সংখ্যাটো আমি উলিয়াব লাগে হেতু কোৱা হয় n বুলি কেনে নেক্সট আমি কৰো এই কোৱেশ্চনটো তোমালোকে নিজে ভিডিওটো পজ কৰা আৰু নিজে কৰিবৰ কাৰণে চেষ্টা কৰা কৰি কেনে মই কৰাৰ লগত তোমালোকৰ এনসাৰটো হয় নে নহয় মিলাই চাবা আৰু যদি তোমালোকে নোৱাৰা মই কৰি গৈ আছো তোমালোকে চাই যাবা হ'ব যদি নিজে কৰিব বিচাৰা বা প্ৰেক্টিস কৰিব বিচাৰা ভিডিওটো পজ কৰি কেনে এবাৰ তোমালোকে প্ৰেক্টিস কৰা হ'ব এই শৃংখলাটো কি দিছে চোৱা শৃংখলাটো আমাক দিছে যে 3 6 12 24 এনেকে গৈ আছে এটা এই শৃংখলাটো r ৰ মান কি হ'ব r ৰ মান ওপৰত হ'ব 6 তলত হ'ব 3 মানে r ৰ মান হ'ব 2 r ৰ মান কি হৈছে 2 এটা যেহেতু আমাক 9 নম্বৰ সংখ্যাটো ইয়াতে উলিয়াব দিছে 9 নম্বৰ সংখ্যা মানে ইয়াতে কি হৈছে 2 পূৰণ হৈ আছে 2 পূৰণ ফৰ্মুলাটো কি আছিল a into r to the power n minus 1 এইটো হৈছে ফৰ্মুলাটো এটা এৰ মানটো কি হয় এৰ মানটো হৈছে প্ৰথম সংখ্যা বহাই দিলো r ৰ মান কি পালো এইমাত্ৰ আমি r ৰ মানটো পালো 2 r ৰ মানটো পালো 2 n মানে কি হয় যেটো আমাক উলিয়াব দিছে ইয়াতে কি উলিয়াব দিছে আমাক 9 নম্বৰ সংখ্যাটো উলিয়াব দিছে গতিকে 9 minus 1 3 into 2 to the power 8 3 into 2 to the power 8 এটা যদি তোমালোকে চোৱা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 1 2 3 4 5 6 7 8 এনেকৈ যদি 8টা যদি তোমালোকে 2 পূৰণ কৰা তেতিয়া পাবা
256 পাই যাবা 8টা যদি 2 তোমালোকে পূৰণ কৰা তেতিয়াহ'লে পাবা 256 এতিয়া 3 into 256 কৰিলে যিমান হ'ব সেইটো হ'ব ইয়াৰ এনসাৰ যদি তোমালোকে 3 ৰ লগত 256 টো পূৰণ কৰি দিয়া তেতিয়া পাবা 768 মানে 768 আৰু এইটোৱে হৈছে ইয়াৰে শুদ্ধ উত্তৰ এইটোৱে হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ বেলেগ একো টান নহয় জাস্ট ফৰ্মুলাটো মনত ৰাখিবা আৰু আৰৰ ভ্যালুটো কেনেকৈ উলিয়াব লাগে সেই বস্তুটো মনত ৰাখিলে হৈ যাব হ'ব নেক্সট কুৱেশ্যনটো চাওঁ ওকে সো আগৰ কুৱেশ্যনটোত আমাক কি কৰিছিল কি সুধি আছিল যে এই সংখ্যাটো যদি এইটো 1 এইটো 2 এইটো 3 এইটো 4 ত থাকে তেতিয়াহ'লে এনেকৈ কৈছিল যে 10 নম্বৰ সংখ্যাটোনো কি হ'ব এনেকৈ উলিয়াব দিছিল হয়নে 10 নম্বৰ সংখ্যাটোনো কি হ'ব এনেকুৱাকৈ উলিয়াব দিছিল ইয়াতে কৈছে যে এটা সিৰিজ দি দিছে এইটো যদি 1 হয় এইটো যদি 2 হয় এইটো যদি 3 হয় এইটো 4 হয় এই সংখ্যাটো কি হ'ব উলিয়াব দিছে অৰ্থাৎ এই শৃংখলাটোত কিমানটা সংখ্যা আছে সেইটো আমাক উলিয়াব দিছে এটা আমি আগৰ ফৰ্মুলাটো ইয়াতে ব্যৱহাৰ কৰিব পাৰিম মাত্ৰ অলপ বেলেগকৈ ব্যৱহাৰ কৰিব লাগিব এতিয়া চাবা তোমালোকে ইয়াতে আমি আৰৰ ভ্যালুটো প্ৰথমতে উলিয়াই লম আৰৰ ভ্যালুটো কিমান হ'ব আৰ কেনেকৈ উলিয়াও আৰৰ ভ্যালুটো সেকেন্ডটো ওপৰত ফাৰ্ষ্টটো তলত 3 আৰৰ ভ্যালু 3 ওলাই গ'ল এটা ফৰ্মুলাটো কি আছিল আমাৰ ফৰ্মুলাটো আছিল যে a into r to the power n minus 1 is equal to 6561 এইটো হৈছে ফৰ্মুলা মানে আমি সমান চিহ্নৰ ইফালে এই শেষৰ সংখ্যাটো লিখি দিছো সমান চিহ্নৰ ইফালে আমি শেষৰ সংখ্যাটো লিখি দিছো কাৰণ ইয়াৰ আগতো আমি শেষৰ সংখ্যাটোৱে উলিয়াইছিলো ন শেষৰ সংখ্যাটো বা 9 নম্বৰ সংখ্যাটো কি হ'ব উলিয়াইছিলো এতিয়া আমাক সুধিছে যে এই সংখ্যাটো কি হ'ব সেই কাৰণে আমি সমান চিহ্নৰ ইফালে আমি এইটো লিখি দিছো এৰ ভ্যালু কিমান হয় এৰ ভ্যালু প্ৰথম সংখ্যাটো এৰ ভ্যালু হয় গতিকে ইয়াতে তোমালোকে লিখিবা যে 3 আর মানে কিমান পালো 3 এনৰ ভ্যালুটো আমি নাজানো হেতু আমি উলিয়াব লাগিব এনৰ ভ্যালুটো আমি নাজানো 600 এতিয়া চোৱা 6561 এতিয়া তোমালোকে এটা কাম কৰিব লাগিব ইয়াতে যে 6561 তোমালোকে 3 ৰে এনেকৈ হৰণ কৰিব লাগিব ওকে তাৰ পিছত আকৌ যিমানখিনি ওলাব আকৌ 3 ৰে হৰণ কৰিবা আকৌ 3 ৰে হৰণ কৰিবা আকৌ 3 ৰে হৰণ কৰিবা তেনেকৈ হৰণ কৰি তোমালোকে 8টা মানে 3 ৰে হৰণ কৰিলে তোমালোকে 8টা 3 ৰে হৰণ কৰিলে তোমালোকে এই সংখ্যাটো মানে একদম মানে শেষ হৈ যাব আৰু মানে এইটো কি হ'ব 3 to the power 8 থাকি যাব ইয়াতে 3 to the power 8 মই ইয়াতে হৰণ বিলাক কৰি দেখুৱা নাই আশা কৰো তোমালোকে হৰণ কৰিব জানা হয়নে এতিয়া এইটো সোয়া এইটো কি হ'ব এইটো এনেকে আমি 3 n to the power 1 এই 3 টো আমি এইফালে লৈ যাম এই 3 টো আমি সেইফালে লৈ যাম সিফালে লৈ গলে কি হ'ব এটা 3 নোহোৱা হৈ যাব মানে 8 to the power 7 থাকিব কাৰণ ইফালে এই তিনিটো ইফালে পূৰণ হৈ আছিল সিফালে যোৱাৰ লগে লগে হৰণ হৈ যাব হৰণ হৈ গলে এটা মানে 3 নোহোৱা কৰি দিব ন গতিকে এইটো আমাৰ 3 to the power 7 থাকি গল এটা যেহেতু বেসটো মিলি গল এটা চোৱা এই বেসটো মিলি গল ন বেসটো মিলি গল এটা বেসটো মিলিলে আমি গম পাও যে যেটা বেস এটা মিলে তেতিয়া হলে ওপৰত থকা সংখ্যা কেইটাও মিলি যাব এই কেইটাও মিলিব সেই সমান চিন আছে নহয় সেই কাৰণে সেইকেইটা মিলিব বুলি আমি গম পাও এটা আমি n ৰ ভ্যালুটো উলিয়াব লাগে ন n 7 কিমান হ'ব n is equal to 8 হৈ যাব কাৰণ 1 টো ইফালে মাইনাস হৈ আছিল ইফালে গলে কি হ'ব ইফালে হলে প্লাস হৈ যাব এতিয়া এই কোৱেশ্যনটো
ইমান একো টান নহয় প্ৰথমতে তোমালোকে কুৱেশ্যনটো কি সুধিছে সেইটো চাই ল'বা তাৰপিছত তোমালোকে আৰৰ ভেলুটো উলিয়াই ল'বা আৰৰ ভেলুনো কি দিছে বা কি আনো হয় তাৰপিছত তুমি তোমালোকে বেছটো মিলাবৰ কাৰণে চেষ্টা কৰিবা মানে সিফালে যদি 3 আছে সিফালে যদি আৰৰ ভেলুটো 3 পাইছোঁ বা 2 পাইছোঁ তেতিয়াহ'লে তোমালোকে সেই মানে যিটো বেছ আছে সেইটো ইফালৰ বেছটোৰ লগত মিলাবৰ কাৰণে চেষ্টা কৰিবা আৰু যেতিয়া ওলাই যাব তেতিয়া তোমালোকে এনৰ ভেলুটো উলিয়াব পাৰিবা নেক্সট কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো আগৰ কুৱেশ্যনটোৰ দৰে একে হয় এই কুৱেশ্যনটো তোমালোকে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা ভিডিঅ'টো প'জ কৰা আৰু নিজে নিজে এনচাৰটো উলিয়াই তোমালোকে কমেণ্ট বক্সত দিব মানে দি দিয়া হ'ব আৰু মই তোমালোকক শিকাই দি আছোঁ এইটো কেনেকৈ কৰিব লাগে প্ৰথমতে আমি কি কৰোঁ প্ৰথমতে সদায় আমি আৰৰ ভেলুটো উলিয়াই লওঁ আৰৰ ভেলুটো কেনেকৈ উলিয়াম ওপৰত ছেকেণ্ড নম্বৰ সংখ্যাটো তলত প্ৰথম সংখ্যাটো কিমান হ'ব 3 এইটো হ'ল আৰৰ ভেলু এতিয়া আমাৰ ফৰ্মুলাটো হৈছে যে a ইনটু r টু দি পাৱাৰ n মাইনাছ 1 ইজ ইকুৱেল টু 1458 এইটো হৈছে ফৰ্মুলাটো এতিয়া 2 ইনটু 3 টু দি পাৱাৰ আৰৰ ভেলুটো কিমান পাইছোঁ 3 পাইছোঁ হয়নে আৰু a মানে হৈছে প্ৰথম সংখ্যাটো এনৰ ভেলুটো আমি উলিয়াব লাগে 14,058 এতিয়া চাবা যদি আমি 2টো সেইফালে লৈ যাওঁ 2টো যদি সেইফালে লৈ যাওঁ মানে 1458ক যদি আমি 2ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে থাকিব 729 থাকিব এতিয়া যদি 729ক কাৰণ আমি বেছটো মিলাব লাগিব ন ইফালে বেছটো কি আছে এইটো বেছ 3 আছে গতিকে এইফালেও আমি এইটো 3 কৰিব লাগিব গতিকে কি কৰিম 3ৰে হৰণ কৰিম 3ৰে হৰণ কৰিম 3ৰে যদি 729ক হৰণ কৰা তোমালোকে পাবা 243 আকৌ যদি 3ৰে হৰণ কৰা পাবা 81 আকৌ যদি 3ৰে হৰণ কৰা পাবা 27 আকৌ যদি 3ৰে হৰণ কৰা পাবা 9 আকৌ যদি 3ৰে হৰণ কৰা পাবা 3 মানে কিবা কেইটা হ'ল কেইটা 3 হ'ল 1 2 3 4 5 6 6টা 3 হৈ গ'ল মানে কি হ'ল 6টা 3 হৈ গ'ল 3 to the power 6 এতিয়া যেহেতু বেছ কেইটা মিলি গ'ল যেহেতু বেছ কেইটা মিলি গ'ল কি লিখিব পাৰোঁ আমি n minus 1 is equal to 6 n is equal to কিমান হ'ব 7 হৈ যাব কাৰণ সিফালে 1টো মাইনাছ হৈ আছিল ইফালে গ'লে প্লাছ হৈ যাব আৰু আমি গম পালোঁ যে এই যিটো শৃংখলা এই যিটো সিৰিজ এই সিৰিজটোত মাত্ৰ 7টা সংখ্যা আছে ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনৰ ফালে যাওঁ তোমালোকে যদি বুজি পোৱা নাই কিবা তোমালোকে ভিডিঅ'টো এবাৰ ৰিভাইজ কৰি কেনে আকৌ এবাৰ চাই দিয়া বুজি পাই যাবা দেই নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো নেক্সট কুৱেশ্যনটো আমাক কি দিছে যে লিজা ডিপজিট মানি ইন হাৰ ছেভিং বেংক ইন such a way that every next day her deposit amount is 12 more than her previous day deposit অৰ্থাৎ আমাক কি কৈছে যে লিজা নামৰ এজনী ছোৱালীয়ে তাই যিটো ছেভিং একাউণ্ট আছে বেংকৰ একাউণ্ট আছে তাতে তাই প্ৰত্যেক দিনে টকা জমা থয় আৰু কি কৰে প্ৰথম দিনা যিমান টকা থৈছিল পিছদিনা তাতকৈ 12 টকা বেছিকৈ থয় প্ৰথম দিনা যিমান টকা থৈছিল তাতকৈ ছেকেণ্ড দিনা 12 টকা বেছিকৈ থয় এতিয়া যদি তাই প্ৰথম দিনা 12 টকাৰে আৰম্ভ কৰে তেন্তে 30 দিনৰ অন্তত জমা মুঠ ধনৰ পৰিমাণ কিমান হ'ব আমাক উলিয়াব দিছে এতিয়া প্ৰথম দিনা তাই কিমান টকা থৈছে প্ৰথম দিনা তাই 12 টকা থৈছে এতিয়া কি বুলি কৈছে যে প্ৰথম দিনাতকৈ 12 টকা প্ৰতিদিনে বেছি কৰে প্ৰথম দিনা যদি 12 টকা থৈছে ছেকেণ্ড দিনা কিমান থ'ব 24 থ'ব থাৰ্ড দিনা কিমান থ'ব 36 থ'ব আকৌ ফ'ৰ্থ নম্বৰ দিনা 48 থ'ব
তেনেকৈ গৈ 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 30 নম্বৰ দিনা কিমান থ'ব এতিয়া 30 নম্বৰ দিনাটো কেনেকৈ উলিয়াম আমি 30 12 30 গুণ কিমান হ'ব 12 30 গুণ হ'ব 360 অৰ্থাৎ ইয়াতে হ'ব 360 মানে যদি সেই লিজাই যদি প্ৰথম দিনা একাউণ্টত 12 টকা থয় সেকেন্ড দিনা আৰু 12 টকা বৃদ্ধি কৰে অৰ্থাৎ 24 টকা থয় থাৰ্ড দিনা কি কৰে থাৰ্ড দিনা 36 টকা থয় মানে 24 লগত আৰু 12 যোগ কৰে তাৰপিছত ফৰ্থ দিনা আকৌ 36 লগত আৰু 12 যোগ কৰে ঠিক তেনেদৰে মানে 30 দিন এক মাহত তাই শেষৰ দিনা 12 টকা বঢ়াই বঢ়াই গৈ কেনে 360 টকা কৰি থৈছেগৈ 360 টকা লাষ্টৰ দিনা বেংকত থৈছে এতিয়া আমাক সুধিছে যে এই 30 দিন হোৱাৰ পিছত তাইৰ বেংকত কিমান টকা জমা হৈছে এতিয়া এইটো চোৱা এইটো কি হৈছে প্লাছ 12 হৈছে ইয়াতো প্লাছ 12 হৈছে এইটো প্লাছ 12 হৈছে মানে এইটো এটা কি হয় এইটো এটা এপি সিৰিজ হয় এপি সিৰিজ এতিয়া এপি সিৰিজৰ যোগফল আমি কেনেকৈ উলিয়াব লাগে আমি সাম কেনেকৈ উলিয়াব লাগে যোগফল এপি সিৰিজৰ মনত আছে না কেনেকৈ হয় প্ৰথমতে প্ৰথম সংখ্যাটো যোগ শেষৰ সংখ্যাটো ডিভাইডেড বাই 2 ইনটু কেইটা সংখ্যা আছে ইয়াতে যেহেতু তাই 30 দিনৰ কাৰণে থৈছে গতিকে 30টা থাকিব 30টা সংখ্যা এতিয়া এইটো আমি কাটাকাটি কৰিব লাগিব 2 ৰে যদি ইয়াক কাটো কেইবাৰ যাব 15 বাৰ যাব 15 বাৰ মানে 372 পূৰণ 15 372 পূৰণ 15 কৰিলে পাবা 5580 গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি2 ইয়াতে শুদ্ধ হৈ যাব কি কৰিছো আমি প্ৰথমতে উলিয়াই লৈছো যে তাই কেনেকৈ মানে দিনে দিনে কেনেকৈ বাঢ়ি গৈ থাকে সেইটো আমি লিখি লৈছো আৰু 30 দিনত তাই কিমান টকা থব সেইটো লিখি লৈছো এতিয়া আমি গম পালো যে এইটো এটা এপি সিৰিজ বা সমান্তৰ প্ৰগতি কাৰণ সমান সমানকৈ আগবাঢ়ি আছে হয়নে গতিকে সমান্তৰ প্ৰগতিৰ এটাৰ যোগফল আমি উলিয়াব জানো কি আছিল প্ৰথম সংখ্যাটো যোগ শেষৰ সংখ্যাটো ডিভাইডেড বাই 2 আৰু পূৰণ কিহেৰে কৰিব লাগে সেই যেটো শৃংখলা সেই যেটো সিৰিজ তাতে কিমানটা সংখ্যা আছে সেইটো আমি লিখিব লাগে আৰু তাৰ পিছত আমি এইখিনি পূৰণ হৰণ কৰিছো যোগ বিয়োগ কৰোতে আমি পাই গলো 5080 ঠিক আছে আৰু এই কুৱেশ্যনটো এডিআৰিত আমাৰ আহি গৈছে নেক্সট কুৱেশ্যনটো চোৱা এইটো কুৱেশ্যন তোমালোকে আগৰ কুৱেশ্যনটোৰ দৰেই কৰিব পাৰিবা তোমালোকে ভিডিঅ'টো পজ কৰি কেনে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা আৰু মই ৰখি নাথাকো মই কৰি দিও এইটো যে তোমালোকে পিছত এইটো মানে যদি পাৰা কৰিবৰ কাৰণে তোমালোকে এনসাৰটো মিলাই চাবা হ'ব কি কৈছে যে এজন ছাত্ৰ বা ছাত্ৰীয়ে কি কৰিছে প্ৰতিদিনে এটা বাকচত ধন সঞ্চয় কৰে মানে এটা বক্সত হি পইচাৰ থৈ দিয়ে বা তাই পইচা থৈ দিয়ে প্ৰথম দিনা তাই কি কৰিছে 10 টকা সঞ্চয় কৰিছে মানে প্ৰথম দিনা তাই কি কৰিছে 10 টকা সঞ্চয় কৰিছে 10 টকা আৰু কি কৰিছে প্ৰতিদিনে আগদিনাতকৈ 5 টকা বেছিকৈ সঞ্চয় কৰে প্ৰতিদিনে মানে কিয়তকৈ আগদিনাতকৈ 10 টকা বেছিকে 5 টকা বেছিকে সঞ্চয় কৰে মানে প্ৰথম দিনা যদি 10 টকা হৈছে সেকেন্ড দিনাত হ'ব 15 টকা থাৰ্ড দিনাত হ'ব 20 টকা ফ'ৰ্থ দিনাত হ'ব 25 টকা আৰু এনেকৈ গৈ 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 20 দিন তাই পইচাখিনি জমা কৰিব 20 দিন তাই পইচাখিনি জমা কৰিব আৰু 20 দিন পিছত কিমান হ'ব আমাক উলিয়াব দিছে এতিয়া এনেকৈ যদি গৈ থাকে 20 দিনৰ দিনা তাই পইচা জমা থব কিমান 105 টকা এতিয়া এইটো আমি কেনেকৈ গম পালো 105 টকা হ'ব বুলি কেনে চোৱা 5 পূৰণ 20 কাৰণ 20 দিন হৈছে ন 5 পূৰণ 20 কৰিলে কিমান হয় 100 হয় কিন্তু ইয়াতে 5 ৰ পৰা আৰম্ভণি হোৱা নাই যদি 5 ৰ পৰা আৰম্ভণি হলে তেতিয়া হলে এইটো ঠিকে আছিল যদি 5 ৰ পৰা আৰম্ভণি হলে তেতিয়া হলে এইটো ঠিকে আছিল
কিন্তু ইয়াতে কি হৈছে এটা 10ৰ পৰা আৰম্ভণি হৈছে অৰ্থাৎ 5 এটা বেছিকৈ আৰম্ভণি হৈছে সেইকাৰণে আমি ইয়াতে কি কৰিব লাগে 5 এটা যোগ কৰি দিব লাগে আৰু যোগ কৰিলে কিমান পাম 105 পাই যাম 105 হ'ব বুজি পাইছা এতিয়া আমি এইটো যোগফল কেনেকৈ উলিয়াব লাগে জানা প্ৰথম সংখ্যা কি আছে ইয়াত 10 শেষৰ সংখ্যাটো লিখিব লাগে 105 ডিভাইডেড বাই 2 ইনটু ইয়াতে কিমানটা সংখ্যা আছে এই সিৰিজটোত যিহেতু তাই 20 দিন পইচাত থৈছে ন গতিকে 20টা সংখ্যা আছে তাই যিহেতু 20 দিন পইচাত থৈছে গতিকে 20টা সংখ্যা আছে গতিকে ইয়াতে হ'ব 20 20 এই 2টোৱে এই 20 কাই দিছো 10 বাৰ কিমান হ'ব 115 পূৰণ 10 115 পূৰণ 10 কৰিলে কিমান হ'ব 1150 1150 ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব কাৰণ এইটো এটা এপি সিৰিজে হয় ন ইয়াতে 5 এটা যোগ হৈছে ইয়াতে 5 এটা যোগ হৈছে ইয়াতেও 5 এটা যোগ হৈছে মানে এইটো কি হয় এপি সিৰিজ হয় আৰু এপি সিৰিজৰ যোগফল লোৱা আমি শিকি আহিছো হ'ব ইমানেই আছিল তোমালোকে আশা কৰিছো তোমালোকে ভালদৰে ইমানখিনি প্ৰেক্টিছ কৰিছা আৰু নিজে নিজে কিমানটা কুৱেশ্যনৰ এনসাৰ দিব পাৰিছা এটো তোমালোকে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা থ্যাংক ইউ